এখন দেশত এজন ৰজা আছিল, কিন্তু তেওঁ সেই দেশখনৰ ৰজা নাছিল। তেওঁৰ ওচৰত কোনো সিংহাসনো নাছিল, না তেওঁৰ ওচৰত এখন তৰোৱাল আছিল, না অজস্ৰ মণি মুকুতা। কিন্তু তেওঁ সদায় প্ৰজাৰ কথা ভাবিছিল। তেওঁৰ প্ৰজাৰ লগতে আছিল, প্ৰকৃতিৰ লগত আছিল। তেওঁৰ কাৰণে সকলো সমান আছিল। ধনী দুখীয়া, জাতি ধৰ্ম, ডেকা বুঢ়া, নদী পৰ্বত, সাগৰ, চৰাই চিৰিকটি সকলো সমান। আজি তেখেত আমাৰ পৰা অকণ দূৰত গ'ল বুলি কৈছো, কাৰণ তেওঁ দূৰত আছে, তেওঁ গুচি যোৱা নাই। এখন দেশত এজন ৰজা আছিল, কিন্তু তেওঁ সেই দেশখনৰ ৰজা নাছিল। তেওঁৰ ওচৰত কোনো সিংহাসনো নাছিল, না তেওঁৰ ওচৰত এখন তৰোৱাল আছিল, না অজস্ৰ মণি মুকুতা। কিন্তু তেওঁ সদায় প্ৰজাৰ কথা ভাবিছিল। তেওঁৰ প্ৰজাৰ লগতে আছিল, প্ৰকৃতিৰ লগত আছিল। তেওঁৰ কাৰণে সকলো সমান আছিল। ধনী দুখীয়া, জাতি ধৰ্ম, ডেকা বুঢ়া, নদী পৰ্বত, সাগৰ, চৰাই চিৰিকটি সকলো সমান। আজি তেখেত আমাৰ পৰা অকণ দূৰত গ'ল বুলি কৈছো, কাৰণ তেওঁ দূৰত আছে, তেওঁ গুচি যোৱা নাই।